মানুহে মানুহৰ বাবে বানে তছনছ কৰিলে উজনিৰ ভিন্ন অঞ্চল বানত জুৰুলা ৰাইজলৈ সহায়ৰ হাত ভিন্নজনৰ ইউটিউবাৰ মিষ্টাৰ বিটু এতিয়া ব্যস্ত ঘৰ সজাত বানে ধুই নিয়া অঞ্চলত গঢ়িব জুবিন নগৰ বহুজনৰ লগতে জলপ্ৰলয়ত আক্ৰান্ত হোৱাসকলৰ মুখত হাঁহি বিৰিঙাবলৈ শিৱসাগৰ চৰাইদেউ জিলাত ব্যস্ত হৈ পৰিছে ইউটিউবাৰ মিষ্টাৰ বিটু বিভিন্ন জনৰ সহায় সহযোগত মিষ্টাৰ বিটুৱে গাঁওবোৰত সৰু সৰুকৈ ঘৰ সাজিছে বানে ধুই নিয়া অঞ্চলত ঘৰ সাজি দি অঞ্চলবিলাকৰ নাম দিব জুবিন নগৰ চুমনি পথাৰতো ২৫টাকৈ ঘৰ সজাৰ পদক্ষেপ গ্ৰহণ কৰিছে মিষ্টাৰ বিটুৱে তেওঁৰ এই প্ৰশংসনীয় পদক্ষেপক শলাগ লৈ আমি তেওঁৰ পৰাই কিছু কথা জানোচোন আহক আপোনাৰ পৰা আৰম্ভ কৰিম ইয়াত কেইটা পৰিয়াল আছে দুটা পৰিয়াল তাৰমানে ইয়াত দুখন ঘৰ লাগিব গোটেই দেখিছেনে গোটেই ভাগি শেষ ইয়াত তেওঁলোকে থাকে গোটেই বেৰ লুটি খাই আছে ইয়াত এটা হ'ব ঘৰ ইয়াত এটা হ'ব চুমনি পথাৰত আমাৰ প্ৰজেক্ট আৰম্ভ হৈ গ'ল অতি সোনকালে ঘৰ বনাইছো দেই চিন্তা নকৰিব আপোনাৰ নামটো ৰমেন তাঁতী টেনশ্যন নল'বা কাইলৈ পৰা ঘৰ বনি আছে পৰিৱেশটো মই দেখাই দিছোঁ আপোনালোকে দেখিলে দুখ লাগিব চুমনি পথাৰৰ পৰিৱেশ আৰু বেয়া এতিয়া দুটা পৰিয়াল আছে ইয়াত এটা ঘৰ হ'ব আৰু ইয়াত এটা ঘৰ হ'ব এতিয়া আহক আমি এইটো পৰিয়ালৰ ওচৰলৈ আপোনাৰ ঘৰ এইটো আছিলে ন গোটেই ভাঙি শেষ হৈ গ'ল এতিয়া আমি ইয়াত এটা ঘৰ বনাম এটা পৰিয়ালহে আছে ন আপোনালোক ইয়াত এটা ঘৰ বনিব ঘৰটো 16x10 হ'ব দেই দুটা ৰুম থাকিব এটা পাকঘৰ থাকিব আগফালে এখন বাৰাণ্ডা হৈ যাব এটা থাকিব পৰাকৈ বনাই দিওঁ যেহেতু আপোনালোকে যিটো অৱস্থাত আছে গতিকে ক'বলৈ শব্দ নাই আমি এনেকৈ এফালৰ পৰা বনাই যাম ইয়াত টোটেল 25-26খন ঘৰ আছে এফালে পৱনে বনাইছে এফালে মই বনাবলৈ আৰম্ভ কৰিম অলপ বাটত আমি টোটেল 4খন নে 3খন ঘৰ চালোঁ এতিয়া ইয়াত আছে 2খন ঘৰ কি কৰি আছে মাটিত বহি পোৱা পাতলি গুটি বনাই আছে তোমালোকৰ ঘৰটো ভাগি থাকিলে পানীত এতিয়া বনাই দিব লাগিব নে লাগিব আমাৰ নেক্সট প্ৰজেক্ট হ'ব এইপিনে ছাইডটো চাওক এইপিনে ঘৰ গোটেই শেষ হৈ আছে ইয়াত এনে টেম্পৰিকে আছে ইয়াত এটা ঘৰ এইপিনে এটা ঘৰ দুটা ঘৰ টোটেল এতিয়ালৈকে তাত 3টা ইয়াত 2টা 5টা ঘৰ হৈছে নেক্সট ঘৰ হ'ল এইটোতো আছে দুটা ফেমিলি এটা ইয়াত আছে আৰু এটা ইয়াত আছে দুটা ঘৰ ভাঙি শেষ কি ক'ব উপায় বাচিলো যে মই আহি আছো বনাবলৈ হয় ইয়াত কেইটা আপোনালোকৰ দুটা ঘৰ বনাব লাগিব দুটা পৰিয়াল আছে এইটো আমি কাইলৈ পৰা কামত লাগিম দেই তো 5-2 7টা ঘৰ বৰদেউতাত ইয়াত দুটা পৰিয়াল আছে 2খন ঘৰ নেক্সট ঘৰ হ'ল এইটো ভাঙি চিঙি অৱস্থা নাই এইটো অকল বেৰখনে লাগি আছে আগফালে ঘৰ ভাঙি শেষ গোটেই এতিয়া মই বনাবলৈ আহিছো এইটো এনেকে পেলাই বনাই দিম আপোনাৰ পৰিয়ালৰ মানুহ কেইটা 6টা সেইটো ঘৰটো 2টামান থাকিব পাৰিব অলপ হ'লেও ইয়াত আমি দুকোঠালি বনাই দিম পাকঘৰ এটা দি দিম এইপিনে আগফালে বাৰাণ্ডাখন দি দিম হ'বনে বঢ়িয়া পিছত এইটো হ'ল আমাৰ 9 নম্বৰখন ঘৰ ন এইখন হ'ল 10 নম্বৰ ঘৰ ইয়াতো একেবাৰে অৱস্থাই নাই আৰু য'ত আমি টিনপাত ষ্টক কৰিছোঁ ইয়াতে ষ্টক কৰা আছে ইয়াতে আমি 10 নম্বৰখন ঘৰ বনাম চুমনি পথাৰ এই প্ৰজেক্টটোৰ কাৰণে আজি আমি ষ্টক কৰিলোঁ 2 গাড়ী বাঁহ একদম পুৰা বাঁহ ভৰ্তি হৈ গ'ল পুৰা দেখিছে নাই খুঁটা চাইজ কি ধুনীয়াকৈ কাটি আনিছে এইবিলাক পুৰা হেকচু দি কাটি আনিছে এটা এইপিনে চব জোখৰ এইবোৰ খুঁটা 10 ফুটীয়া কৰিছে তাৰপিছত এনেকৈ পাৰ্লিং কৰিছে 20 ফুটীয়া আৰু তাৰ বাবে এই টিমটোক ধন্যবাদ জ্ঞাপন কৰিব লাগিব মোৰ গৃহ জিলা গোলাঘাটৰ বৰপথাৰ এই যুৱককেইজনে ৰাতি 12 বজালৈকে বাঁহ কাটিছে আৰু ৰাতিপুৱা 3টা বজাতে ওলাইছে ন বৰষুণৰ বাবে অকণমান দেৰি হ'ল কিন্তু ইহঁতি কিমান কষ্ট কৰিছে কিমান গাড়ী বাঁহ 2 বলেৰো বাঁহ ইয়াত পেলাই দিলে আৰু আহি আছে এলপিত আনিব ট্ৰাকত আহিব বিভিন্ন বাঁহ আহি আছে গোলাঘাট যোৰহাট ধেমাজি বহুতৰ পৰা আহি আছে মুঠৰ ওপৰত এখন ছেকেণ্ড গাঁও চুমানি পথাৰৰ আমাৰ যুৱ শক্তিৰ দ্বাৰা প্ৰতিষ্ঠা কৰিবলৈ গৈ আছো কাম আৰম্ভ হ'ব অহা কালিলৈ কিন্তু আজি মানুহ চাওক অজস্ৰজন মানুহ আহি গৈছে বস্তু ষ্টক কৰিবলৈ অলপতে পিছতে তৰ্জা বেৰো আহি আছে আৰু কালিলৈ ইয়াত শ্ৰমদান কৰিব প্ৰায় 2-2.5 খোলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব ক'ৰ পৰা আহিব নাজানো কালিৰ ভিতৰত আমি 10খন ঘৰ ইয়াত থিয় কৰাম কাৰণ এইসকল মানুহে বহুত কষ্ট জীৱন পাৰ কৰে আৰু এইখন গাঁৱৰ মেইন লিড দিছো মই ৰাজুৱে গোটেই দায়িত্ব লৈছে তাৰ ঘৰতে গোটেই মাল ষ্টক কৰিছে অলপতে পিছত 10টা ৰোল তৰ্জা বেৰ আহি আছে তাৰপিছত বাঁহ আহি থাকিব বাঁহ তুমি জেগাই পেলাই যাওক কাৰণ আমি একদম ইটো পৰা বনাই আহিম নহয় গতিকে ৰাজু ইয়াৰ হ'ল মেইন আমাৰ ঘূৰি ধৰোঁতা জ্বলি আছে তাৰপিছত আমাৰতো আগৰ টিমটো আছে শৰৎ ধনৰাজ বা গোটেইখিনি আছে ইয়াত মই নহয় ইয়াত মিষ্টাৰ বিটুৱে নহয় ইয়াত আমি কাম কৰিম গেট টুগেডাৰ এই যে ৱাৰ এখন যুদ্ধ এই যুদ্ধত সকলো অৱতীৰ্ণ হ'বলৈ সাজু হৈছে এয়াই হ'ল মানুহে মানুহৰ বাবে চুমনি পথাৰত বাঁহ ষ্টক হৈ গ'ল টিং ষ্টক হৈ গ'ল তৰ্জা বেৰ আহি আছে সকলো ষ্টক হৈ গ'ল অহাকালিৰ পৰা কাম আৰম্ভ এতিয়া আমি যি শান্তিবনৰ শান্তি ঘূৰাই আনিবলৈ যি কাম কৰিছোঁ তালৈ যাওঁ বলক তাত কাম শেষ কৰিলোঁ আহি পাই গ'লে আমাৰ অতিকৈ প্ৰথম গাঁওখন যিখন গাঁও আচলতে জুবিন নগৰ হ'বলৈ গৈ আছে শান্তিবন এইটো লাষ্ট ঘৰৰ কাম চলি আছে আজি শেষ হ'ব বুলি আশা কৰিছোঁ কি হয় ভগৱানে জানে আৰু মই তালৈ যাওঁ মানে ইয়াত মানুহ বহুত দেৰিৰ পৰা বহিছে ন কিমান দেৰি হ'ল
যোৰহাট মাছৰ পৰা আহিছে, এঘণ্টা ধৰি ৱেইট কৰিছে, মানে মই তালৈও যাব লগা হৈছে, ইয়াতো আহিব লগা হৈছে, মানুহ ৰখি থাকে। ধন্যবাদ দেই। এই আপোনাৰ ল'ৰা নেকি? বঢ়িয়া, ভালে থাকক দেই। ইমান দূৰৰ পৰা যে আহিছে তাৰ বাবে অশেষ ধন্যবাদ জনালো। অনুদান লৈ আহিছে ন? থেংক ইউ ছ' মাছ। যোৰহাট মাছৰ হাটৰ পৰা অনুদান আগবঢ়াইছে আমাৰ এই কামৰ বাবে। যিহেতু আমাৰ লাষ্ট ডে আজি, হাতে কামে সকলো লাগি আছে, তীব্ৰ গতিত কাম কৰিছে। আজি যেনেকে নহ'লেও গোটেই ৰাতিটোৰ ভিতৰত আমি কাম কৰি শেষ কৰিব লাগিব। আৰু আনফালে আমি কষ্ট কৰাই ৰাখি বাইদেউহঁতে চাহ লৈ আহিছে। এতিয়া সকলোৱে আমি চাহ কাপ খাই লওঁ। আজি গোটেই ৰাতিটোৰ বাবে আমি কাম কৰিম সকলোৱে মিলি। সকলোৱে এইটো গতিত আছিলে, এনেদৰে পালৰ তলত। আৰু মাত্ৰ এটা দিনৰ পিছত তেওঁলোকে এইসমূহ ঘৰলৈ যাবগে, প্ৰত্যেকে এটা এটা ঘৰত সোমাব। সেইবাবে কষ্ট কৰিছো। তেওঁলোকে ইয়াত ল'ৰা ছোৱালী লৈ আছে, কিমান কষ্টত আছিলে, সেই কষ্টখিনি নাইকিয়া কৰিবলৈ আমি এটা এসপ্তাহৰ যাত্ৰা কৰিলো। আৰু এখন গাঁও তেওঁলোকক চমজাই থৈ যাম অহাকালিলৈ। অহাকালি আমি ইয়াত ফিতা কটা পৰ্ব হ'ব। আজি ৰাতিটো কাম কৰিম, সকলোৱে এনেদৰে বহি থাকে আৰু বেছি দিন নালাগে বহিব আৰু ন, ঘৰে ঘৰে সোমাই যাব। সকলো মুখত এটা ধুনীয়া হাঁহি আহিছে। এই হাঁহিটোৰ বাবে আপোনালোকৰ বাবে কাম কৰিছিলো। গতিকে অপেক্ষা কৰক অহাকালিলৈ। এইখন হ'ল 14 নম্বৰ ঘৰ। এইখন ঘৰলৈকে আমাৰ কমপ্লিট বেৰ লগা হৈ গ'ল। এইখন 15 নম্বৰ টিং লগা হৈ গ'ল, 16 নম্বৰ টিং লগা হৈ গ'ল, 17 নম্বৰখনো টিং লগা হৈ গ'ল। এই 3টা ঘৰ আজি ৰাতিটোৰ ভিতৰত বেৰ বান্ধিব লাগিব। আৰু এখন ঘৰ ইপিনে বনাই আছে, তেওঁলোকক বাঁহ চা দিছো, তেওঁলোকে নিজে বনাইছে। গতিকে আশীৰ্বাদ কৰিব ৰাতিটোৰ ভিতৰত যাতে এই 3টা কমপ্লিট কৰি কালিলৈ এইসকল মানুহক যাতে ঘৰটো চমজাই দিব। চ' আজি আমাৰ লাষ্ট ডে। কালিলৈ প্ৰথমবাৰৰ বাবে জুবিন নগৰ গঢ় লৈ উঠিব। এই জুবিন নগৰত জুবিন দাই প্ৰতিজন মানুহক সুৰক্ষিতকে ৰাখিব। বিশ্বাস আছে জুবিন দা আত্মা ইয়াত বিৰাজমান হৈ থাকিব, প্ৰত্যেকজন মানুহকে সুখেৰে শান্তি ৰাখিব বুলি বিশ্বাস আছে। গতিকে মই ভিডিঅ'টোৱে অনুৰোধ জনাইছো, গৰিমা বৌ যদি কাইলৈ সময় মিলাব পাৰে, কাইলৈ আপুনি মই জনামতে আপুনি শিৱসাগৰলৈ আহিছে আজি। যিহেতু আমিও ৰাতি দিনে কাম কৰি আছিলো, আপোনাক মেছেজ কৰি জনাব নহ'লে তাৰ বাবে ক্ষমা প্ৰাৰ্থী। মই আপোনাক অনুৰোধ জনাইছো, আপুনি হেল্থ কেম্প কৰিবলৈ আছে শিৱসাগৰত, তাৰ বাবে আপোনাক শুভেচ্ছাও জনালো। যদি আপোনালোকে কাইলৈ পাৰে গধূলি সময়ত হ'লেও, আবেলি সময়ত বা গধূলি সময়ত হ'লেও সময় মিলাই ইয়াত জুবিন নগৰ ফিতা কাটিব বুলি আশা কৰি আজি ভিডিঅ'টো প্ৰেৰণ কৰিছো। গৰিমা বৌৰ ভিডিঅ'টো কওক, তাকে কামনা কৰি বিদায় মাগিছো। ধন্যবাদ। জয় অসম। ভিডিঅ'টা আজি মানুহ বহুত দেখিছো। এয়া হ'ল অসমৰ অসমীয়া পৰিচয়, এয়া প্ৰতিজন প্ৰকৃত অসম সন্তান। ইয়াত জুবিন দাৰ আত্মা প্ৰতিষ্ঠিত হৈছে। জুবিন দাৰ লগতে ইয়াৰ সকলো জুবিন দা ইয়াত আজি আছে। মই কৈছো ন, জুবিন দাক জয় কৰিবলৈ হ'লে এনেদৰে জয় কৰিব লাগিব। জয় জুবিন দা চিঞৰি থাকিলে নহ'ব, জুবিন দাক সদায় জয় কৰি ৰাখিব লাগিব। আৰু এতিয়া ঘৰ বনোৱা সময়, মানুহক ঘৰ লাগে। এতিয়ালৈকে আমাৰ 10খন ঘৰ ৰেডি কৰিছো আৰু 8টা ঘৰ হ'লে এখন গাঁও কমপ্লিট। 5 দিন সময় দিছিলো, 4 নম্বৰটো দিন। আৰু এইসকল আহিছে ধেমাজিৰ পৰা আহিছে, জালুকবাৰীৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে। কৈছো নহয়, মিষ্টাৰ ভিডিঅ'ৰ এটা বিগ টিম আছে, বিগ ছাপোৰ্টাৰ আছে। সেই ছাপোৰ্টাৰ কাৰণে আচলতে এনেকুৱা এটা ডাঙৰ এটা কাম কৰিবলৈ সম্ভৱ হৈছো। আৰু প্ৰত্যেকজন মানুহ ওলাই আহক এখন এখন। ইয়াৰ পিছত আমি নেক্সট সংকালৈ গৈ আছো 25টা ঘৰ, তাৰপিছত তেনেকৈ গৈ থাকিম। এনেকৈ হয়তো আমি যদি পোৱালৈকে নেপালী খুঁটিত কোনো ঘৰ নাপায়, নেপালী খুঁটিতো ঘৰ হ'ব। তেনেকৈ টিম যাব। খুব সুন্দৰ। আপুনি প্ৰকৃত অসম সন্তান দেই। এইটো ঘৰ হৈ গ'ল, এইটো হৈ গৈছে। কাম হৈ আছে। এইটো 5 নম্বৰটো ঘৰ এইপিনে হৈ আছে। আপুনি কৈছিলে পইচা দিয়াতকৈ মানুহে কাম কৰিবলৈ আহক। যোনে এই যে কিবা 20 লাখ 22 লাখ 50 লাখ টকা ফাণ্ডিং কৰি আছে, ইয়াত পইচা বিলাব নাহিব। কিন্তু একদম স্পষ্ট কথা, কিন্তু ইয়াত পইচা বিলাব নাহিব। মোৰ দৰে থাকি ঘৰ বনকহি আৰু আপুনি সততাৰে কাম কৰক, মোৰ দৰে থাকি কাম কৰক। এনেদৰে হাজাৰ হাজাৰ যুৱক ওলাই আহিব। মই কৈছো শিৱসাগৰ ধেমাজিৰ পৰা আহিছে, কিমান দূৰৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিব, তিতাবৰৰ পৰা আহিব, বিভিন্ন জেগাৰ পৰা আহিব। কিন্তু ইয়াত আপুনি যেনেকে VIP হৈ পেলাই এই পইচা বেলেগৰ পৰা লৈ পইচা বিলাবলৈ নাহিব। ইয়াতে পইচা নালাগে, সকলোকে ঘৰ লাগে, হয়নে বাইদেউ? তেখেতক ঘৰ লাগে, প্ৰতিজন আই মাতৃক ঘৰ লাগে, প্ৰতিজন গৰ্ভৱতী মহিলাক ঘৰ লাগে, প্ৰতিটো শিশুক ঘৰ লাগে। আপুনি লাখ টকা দি গ'লেও এইগৰাকী অকলশৰীয়া আইৰ দৰে আই কেনেকে ঘৰ বনাব, ক'ৰ পৰা মেনেজ কৰিব তেওঁ? সেই কথাখিনি ভাবি চাব। আৰু মই শিৱসাগৰবাসীক বিনম্ৰতাৰে অনুৰোধ জনাইছো, কোনোবাই যদি পইচা দিবলৈ আহে, কোনোবা এনেকে ফাণ্ডিং কৰি থকা, আমুকত হিচাপ দিছে তামুকত হিচাপ দিয়ে, তেওঁৰ পৰা পইচা নল'ব। তেওঁক ৰাখি থ'ব লাগিব, ইয়াত ৰাখি পেলাই ৰখি পেলাই দিন ৰাত কাম কৰি যাব লাগিব। লাগিলে এমাহ লাগক, এবছৰ লগা, এইটো স্পষ্ট কথা। নহ'লেবা এনেকুৱা এগৰাকী অকলশৰীয়া আই কেনেকে ঘৰ বনাব? সৰু বাচ্ছা লৈ থকা সেই মানুহগৰাকীয়ে কেনেকে ঘৰ বনাব? অসুস্থ মানুহজনে কেনেকে ঘৰ বনাব? আপুনি টকা দি থৈ কৰে, সেইবোৰ নচলিব। পইচা যেনেকে ফাণ্ডিং কৰিছে তেনেকে কষ্ট কৰক, ঘৰ বনাওক। আমাৰ ল'ৰা আছে, ল'ৰাই ছাপোৰ্ট কৰিব। ঠিক আছে, ধন্যবাদ।